নমস্কাৰ আৰু সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, বহুতেই ইন্টাৰেষ্টিং খবৰ লাভ কৰিব আপোনালোকে আজিৰ এইটো ভিডিওত। মই ডেইলি ট্ৰাই কৰো যে আপোনালোকে যিবিলাক খবৰ নেকি আমাৰ অসমৰ নিউজ চেনেল বিলাকত নাপায়, তো তেনেকুৱা ধৰণৰ খবৰবিলাক আপোনালোকৰ কাৰণে আনিবলৈ ট্ৰাই কৰি থাকো ডেইলি। তো সেই কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব, ডেইলি এনেকুৱা ধৰণৰ খবৰবিলাক পাই থাকিবৰ কাৰণে। আগবাইছো প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাইছে আমাৰ ভাৰতবৰ্ষৰ ওপৰতে। আজিৰ পৰা কিছু বছৰ পূৰ্বে আমাৰ ভাৰতত ইমান বেছি হাতিয়াৰ পাতি নাছিলে আমাৰ ভাৰত চৰকাৰৰ হাতত। কিন্তু মোদী ডাঙৰীয়া যেতিয়াৰে পৰা শাসনলৈ আহিলে এইটো আমি মানিব লাগিব যে ইমানেই হাতিয়াৰ পত্ৰ তেখেতে কিনিবলৈ লৈছে, ইমানেই হাতিয়াৰ পত্ৰ কিনিবলৈ লৈছে, এই বোলে আমুকটো মিসাইল, সেই বোলে ৰাফেল বিমান, এই বোলে কিবা বিমান। তো যাৰ ফলত নেকি খবৰ ওলাইছে যে এতিয়া হেনো ৰুছকো বোলে পিছ পেলাইছে আমাৰ ভাৰতে, আৰু গোটেই ৱৰ্ল্ডৰ ভিতৰতে আমাৰ ভাৰতবৰ্ষখন আটাইতকৈ উচ্চ হৈ পৰিছে হাতিয়াৰ কিনাৰ ক্ষেত্ৰত। আৰু আজিকালিতো নিজে মেনুফেকচাৰো কৰিবলৈ লৈছে ভাৰতে, গতিকে বাহিৰৰ পৰাও কিনিছে। সো এতিয়া যদি কোনোবাই আমাৰ লগত টক্কৰ ল'ব বিচাৰে ন, তো সাৱধান, সিহঁত ভাই কিবা নহয়, আমাৰ অসমৰ ভাৰতৰ যিমান ক্ষতি হ'ব তাতকৈ 10 গুণ বেছি ক্ষতি হ'ব সেইখন দেশৰ। গতিকে ভাৰতৰ লগত এতিয়া পটকে কোনোবাই টক্কৰ ল'বলৈ হয়তো নিবিচাৰিবই, ইমানেই হাতিয়াৰ গোটাই লৈছে। আৰু সবচে ডাঙৰ কথাটো হৈ গ'ল যে ভাৰতৰ লগত এতিয়া আমাৰ ৱৰ্ল্ডৰ সববিলাক দেশৰ লগত ভাৰতৰ ৰিলেশ্যন একদমেই ভাল, একদম ভাল ৰিলেশ্যন। পাকিস্তানৰ লগত বেয়া বাৰু, সেইটো আগৰ পৰাই বেয়া আৰু হয়তো আজীৱন বেয়াই হৈ থাকিব। কিন্তু বাকী দেশবিলাকৰ লগত, চাইনাৰ লগতো এতিয়া মোটামুটি ভাল হৈছে। বাকী দেশবিলাকৰ লগত আমাৰ ভাৰতৰ ৰিলেশ্যন বৰ্তমান সময়ত যথেষ্ট পৰিমাণৰ ভাল। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে আজিৰ পৰা কিছুদিন পূৰ্বে, আই থিংক 15 আগষ্ট তাৰিখৰ দিনাখন ঘোষণা কৰিছিলে যে ভাৰতবৰ্ষৰ মহিলাসকলক ড্ৰোনৰ প্ৰশিক্ষণ দিয়া হ'ব। আৰু তেওঁলোকক ড্ৰোনৰ প্ৰশিক্ষণ দি একোখন ড্ৰোন গিফ্ট কৰিব চৰকাৰৰ ফালৰ পৰা। আৰু সেই ড্ৰোনবিলাক এই যে আমি ধৰি লওক ক'ৰবাত উৰাই ফুৰা দেখোঁ, বিয়া ঘৰত উৰাই ফুৰে, আজিকালি এইটো যিবিলাক মিউজিক ভিডিঅ' আহে সেইবিলাকতো ড্ৰোনৰ ব্যৱহাৰ কৰে আমাৰ অসমত। তো সেইবিলাক ড্ৰোন নহয়, যিবিলাক নেকি কৃষি ক্ষেত্ৰৰ লগত জড়িত ড্ৰোন হয়, যিবিলাক নেকি ড্ৰোনৰ দাম বহুত বেছি, 5 লাখ, 6 লাখ, 10 লাখ এনেকুৱা ধৰণৰ দাম ড্ৰোনবিলাকৰ, যিবিলাক ড্ৰোন নেকি কৃষি কৰ্মত ইউজ হয়। ধৰি লওক কাৰোবাৰ বিশাল খেতি আছে, এজন মানুহে কি হয় তাত যেনিবা ঔষধ স্প্ৰে কৰিব নোৱাৰে, এজন মানুহে ঔষধ স্প্ৰে কৰিব নোৱাৰে, বহুত টাইম লাগিব, বহুত কষ্টকৰ হ'ব। তো সেই ড্ৰোনবিলাকত কি হয়, মেডিচিন ভৰাই দিয়া যায় আৰু ড্ৰোনখনেৰে একদম খুব সোনকালে কম সময়ৰ ভিতৰতে গোটেই খেতিডৰাত স্প্ৰে কৰি দিয়ে মেডিচিন। তো তেনেকুৱা ধৰণৰ ড্ৰোনৰ প্ৰশিক্ষণ দিছিলে আমাৰ ভাৰতৰ একাংশ মহিলাক। আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে ঘোষণা কৰিছে যে প্ৰায় 1000 গৰাকী মহিলাক 1000খন ড্ৰোন গিফ্ট কৰিছে বুলি জনাইছে। আৰু সময়ে সময়ে এইবিলাক আহি থাকিব, আপোনালোকেও এইবিলাক চাই থাকিব, এপ্লাই কৰি থাকিব। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, তেতিয়াহে আপোনালোকে এনেকুৱা ধৰণৰ খবৰবিলাক পাব। আৰু আজিৰ পৰা কিছুদিন পূৰ্বেতো চিলাই মেচিন দিয়াৰ ব্যৱস্থা কৰি দিছে মহিলাবিলাকক। ইয়াৰ আগৰ বছৰো দিছিলে, আকৌ দিব চিলাই মেচিন। তেনেকৈ মহিলাবিলাকক আৰু মহিলা যাতে সবলীকৰণ কৰিব পাৰে, তো তাৰ ওপৰত বেছিকৈ গুৰুত্ব আৰোপ কৰিছে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে শ্বেয়াৰ মাৰ্কেটৰ ওপৰত। আপুনি শ্বেয়াৰ মাৰ্কেটত পইচা ইনভেষ্ট কৰে নে, কমেণ্ট কৰি জনাব। যোৱাকালিৰ ভিডিঅ'টোত মই শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে আপোনালোকক থুলমূল বুজাই দিছিলোঁ, গতিকে আজিৰ এইটো ভিডিঅ'ত আৰু আপোনালোকক শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে আপোনালোকক বুজাবলৈ নাযাওঁ। তো শ্বেয়াৰ মাৰ্কেটৰ পৰা এটা ভাল খবৰ ওলাইছে যে এতিয়াৰে পৰা আপোনালোকে 1 ডে সেটেলমেণ্ট পাব শ্বেয়াৰ মাৰ্কেটৰ পৰা। আপুনি যেনিবা বহুদিন ধৰি কোনোবা এটা কোম্পানীৰ শ্বেয়াৰ কিনি থৈছিলে আৰু সেই শ্বেয়াৰটো যেনিবা আপোনালোকে বিক্ৰী কৰিব বিচাৰিলে, বিক্ৰী যেনিবা কৰি দিলে, তাৰ যিটো নেকি পইচা পাব লাগে আগতে কি হৈ যায়, কিছুদিন প্ৰচেছত থাকি যায়। আজি সোমাব, কালি সোমাব, পৰহি সোমাব, এনেকৈ প্ৰচেছত থাকি যায়। কিন্তু এতিয়াৰে পৰা আপুনি যদি কোনোবা কোম্পানীৰ শ্বেয়াৰ কিনি থৈ দিয়ে আৰু সেই শ্বেয়াৰ যেনিবা আপোনালোকে বিক্ৰী কৰি দিলে, তো যিটো ডেটত আপোনালোকে বিক্ৰী কৰিব সেম ডেটতে আপোনালোকে সেই শ্বেয়াৰৰ সম্পূৰ্ণ পইচা আপোনালোকৰ বেংকৰ একাউণ্টত পাই যাব বুলি জনাইছে। এটা ইনষ্টেণ্ট প্ৰক্ৰিয়া আৰম্ভ কৰি দিছে শ্বেয়াৰ মাৰ্কেটৰ তৰফৰ পৰা। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে বাইজুছ কোম্পানীৰ ওপৰত। আজিৰ পৰা কিছু বছৰৰ পূৰ্বে আমাৰ ভাৰতবৰ্ষত বাইজুছ নামেৰে এটা
কোম্পানী আহিছিলে যেটো কোম্পানীয়ে নেকি শিক্ষাৰ লগত জড়িত বিভিন্ন ধৰণৰ পাঠ্যপুথিবিলাক তেওঁলোকে বিক্ৰী কৰিছিলে কোৰ্সবিলাক তেওঁলোকে বিক্ৰী কৰিছিলে সাপোজ ধৰি লওক আপোনালোকে MBA কৰিব বিচাৰে তো MBA ৰ কিছুমান আপোনালোকে কোৰ্স পাই যাব সেইবিলাক কিনি আপোনালোকে পঢ়িব পাৰিব আপোনালোকৰ ল'ৰা ছোৱালী কিছুমান কোৰ্স আপোনালোকে দিব পাৰে যিবিলাক নেকি কিনি আপোনালোকে শিকাব পাৰে ল'ৰা ছোৱালীক কিন্তু বৰ্তমান মানে এনেকুৱা হৈ গ'ল সিচুৱেশনটো আজিকালি ইউটিউবত সব পাই যায় কি সলিউশন নাপায় আপোনাৰ ভাবকচোন আপুনি এৰোপ্লেন কেনেকৈ বনাব তাৰো আপোনালোকে সলিউশন পাব ৰকেট কেনেকৈ নিৰ্মাণ কৰিব তাৰো আপোনালোকে সলিউশন পাই যাব কেৱল ইউটিউবত কি নাই আপোনালোকে A to Z ইনফৰমেশন ল'ব পাৰিব ইউটিউবৰ পৰা এতিয়া বাইজুছৰ এটা কোৰ্সৰ দাম লাখ টকা পৰ্যন্ত গতিকে তেনে অৱস্থাত যত নেকি মানুহে ফ্ৰীতে বস্তুটো পাই আছে তো লাখ টকা খৰচা কৰি কিয় কি কিনিবহে গতিকে কোম্পানীটো প্ৰথম অৱস্থাত খুব ভালেই চলিছিলে কিন্তু এতিয়া সেই কোম্পানীটোৰ এনেকুৱা অৱস্থা হৈ গৈছে তেওঁলোকে অফিস বিলাক বন্ধ কৰি দিছে আৰু এমপ্লয় বিলাকক কৈছে যে তোমালোকে ওয়াৰ্ক ফ্ৰম হোম কৰা মানে তোমালোকে ঘৰৰ পৰাই কাম কৰা অফিস বন্ধ কৰি দিছে এতিয়া স্যালাৰি দিয়ে নে নিদিয়ে সেইটো এটা ডাঙৰ সমস্যা হৈ পৰিছে বহু এমপ্লয়টো তেওঁলোকে খেদিলে কোম্পানীৰ পৰা এতিয়া যি কেইজন এমপ্লয় আছে তেওঁলোকক স্যালাৰি দিব পাৰে নে নোৱাৰে সেইটো এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে বাইজুছ গতিকে আপোনালোকে যদি প্ৰাইভেট সেক্টৰত কাম কৰে তো চাই ল'ব যে কোম্পানীটোৰ ভৱিষ্যত কেনেকুৱা এই কোম্পানীটো কিমান গ্ৰো কৰিব তাৰ পাছতে আপোনালোকে কোম্পানী বিলাকত জয়েন কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালি ইয়াৰ পাছৰ খবৰটো ওলাইছে আদানী গ্ৰুপ অফ কোম্পানীৰ তৰফৰ পৰা আদানী গ্ৰুপ অফ কোম্পানীয়ে ঘোষণা কৰিছে যে তেওঁলোকৰ যি নেকি এয়াৰপোৰ্ট বিলাক আছে তো আদানী গ্ৰুপ অফ কোম্পানীৰ যি নেকি এয়াৰপোৰ্ট বিলাক আছে তো সেই এয়াৰপোৰ্টত এতিয়া তেওঁলোকে প্ৰায় ৮০,০০০ কোটি টকা ইনভেষ্ট কৰিব এয়াৰপোৰ্ট উন্নত কৰিবৰ কাৰণে অত্যাধুনিক কৰিবৰ কাৰণে প্ৰায় ৮০,০০০ কোটি টকা খৰচ কৰিব আমাৰ অসমতো আই থিংক এটা আছে আদানী গ্ৰুপ অফ কোম্পানীৰ এয়াৰপোৰ্ট তো যেটো নেকি আগতে নাম কি আছিল এক্স্যাক্টলি পাহৰিলো মানে বেছি দিন খোৱা নাই আমাৰ অসমৰ সেই এয়াৰপোৰ্টটো কিনা আদানীয়ে গতিকে সেইবিলাক মানে উন্নত কৰিব বুলি জনাইছে আদানীৰ ওচৰত বৰ্তমান সময়ত কিমান ৭টা নে কিমান বলে এয়াৰপোৰ্ট আছে গতিকে তেওঁলোকে উন্নত কৰিব আৰু এয়াৰপোৰ্ট কিনিব আদানী কিন্তু বিৰাট ফটকে ধনী হৈ গ'ল মানুহটো মুকেশ আম্বানীকো পিছ পেলাই দিছে ধেমালি নেকি আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পলিটিক্সৰ লগত জড়িত লোকসভা নিৰ্বাচন আহি আছে তো লোকসভা নিৰ্বাচনৰ পূৰ্বে বহুতো বিজেপি মানুহ কংগ্ৰেছলৈ গৈছে বহুতো কংগ্ৰেছৰ মানুহ বিজেপি লৈ আহিছে আৰু অন্যান্য মানুহে বিজেপি যোগদান কৰিছে আমি খবৰবিলাক শুনিয়ে থাকো আপোনালোকে খবৰবিলাক শুনিছে কংগ্ৰেছৰ বহু শীৰ্ষ নেতা বিজেপি লৈ আহিছে আৰু বিজেপিৰ বহু শীৰ্ষ নেতাও এতিয়া কংগ্ৰেছলৈ যোৱা আমি দেখা পাইছো গৈছে বহুতো মানুহ তো দেখিছে যে নাই মোৰ ইয়াত আৰু উন্নতি নহৈছে ধৰি লওক তো তেওঁলোকে কি কৰিছে বিজেপি লৈ গৈছে কিছুমানে দেখিছে নহয় যে বলে বিজেপিত থাকি মোৰ একো লাভ হোৱা নাই মই কংগ্ৰেছলৈ যাওঁ এটলিষ্ট যদি মই কেনেবাকৈ MLA টিকটটো পাই যাওঁ মোৰ যথেষ্ট লাভ হৈ পৰিব তো সেইবিলাক মানুহ কি হৈ গৈছে কংগ্ৰেছলৈ গুচি গৈছে তো এনেকুৱা ধৰণৰ মানে হাল সলনি হৈছে আৰু পলিটিক্সত এইটো এটা সাধাৰণ কথা হাল সলনি হয় তো সেইখিনিতে খবৰ ওলাইছে যে বিগত বলে প্ৰায় 68 দিনত ৫৮০০ জন কংগ্ৰেছী মানুহে বলে বিজেপিত যোগদান কৰিলে বুলি জনাইছে ৫৮০০ জন কংগ্ৰেছী মানুহ ইয়াতে একদম ডাঙৰ পৰা সৰুলৈকে সকলোবিলাক মানুহৰ নাম সন্নিবিষ্ট হৈ আছে মানে আগতে তেওঁলোক কংগ্ৰেছত আছিলে এতিয়া বিজেপি লৈ গুচি গৈছে প্ৰায় ৫৮০০ জন মানুহ কংগ্ৰেছৰ ভেটি কিন্তু এতিয়া বৰ সংকটজনক অৱস্থাত আছে কিন্তু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতক পুনৰবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে আৰু 10খন বন্দে ভাৰত এক্সপ্ৰেছ উপহাৰ হিচাপে আগবঢ়াই বুলি জনাইছে আৰু 10খন বন্দে ভাৰত এক্সপ্ৰেছ ভাৰতত মুকলি কৰে বুলি জনাইছে বৰ্তমান কেবাখনো বন্দে ভাৰত এক্সপ্ৰেছ চলি থাকে আমাৰ ভাৰতত আমাৰ অসমত এতিয়ালৈকে বাৰু এখনো বন্দে ভাৰত এক্সপ্ৰেছ আহা নাই বা অসমৰ কাৰণে এখনো বন্দে ভাৰত এক্সপ্ৰেছ অহা নাই কিন্তু কথা নাই নহয় জানো অসমলৈ নিদিলে কি কথা হ'লে ৰাস্তাটো আহিব পৰা কৰি দিলে হৈ গ'ল আৰু বন্দে ভাৰত এক্সপ্ৰেছ তো আমাৰ অসমলৈ আই থিংক এতিয়ালৈকে নাহে নেকি বন্দে ভাৰত এক্সপ্ৰেছ আহিব খুব সোনকালে হয়তো আৰু আমাৰ অসমৰ ইফালে পল্টন বজাৰৰ যি নেকি প্লেটফৰ্ম আছে সেইটোতো খুব সোনকালে অত্যাধুনিক কৰিব বুলি খবৰ শুনা পাইছিলৱে গতিকে ভাল হ'ব তেতিয়া চাগে আহিব আৰু নহয় জানো তো নতুনকৈ 10খন বন্দে ভাৰত এক্সপ্ৰেছ মুকলি কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে চাইনাৰ কোম্পানীৰ ওপৰত এতিয়া চাইনাৰ যিবিলাক নেকি মেনুফেকচাৰিং কোম্পানী আছে যিবিলাক নেকি মোবাইল কোম্পানী আছে তেওঁলোকেও ভাৰততে কি হৈছে মালটো বিকি আছে কিন্তু ভাৰততে এতিয়া মেনুফেকচাৰিং প্ল্যান্ট তেওঁলোকে বহাবলৈ লৈছে এটা চাইনাৰ লগত আমাৰ ভাৰতৰ দুশ্মনীটো আগৰ পৰাই আমি সৰু কালৰ পৰা শুনি আহিছো যে চীন ভাৰতৰ যুদ্ধ এনেকুৱা ধৰণৰ এটা কবিতা মানে হাতৰ টাইপৰ আছিল
চীন ভাৰতৰ যুদ্ধ হ'ব কিবা কিবি তো আগৰ পৰাই শুনি আহিছোঁ মানে আমাৰ ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক বৰ বেছি ভাল নহয় এফালে পাকিস্তান আৰু এফালে চাইনা দুয়োটাই আমাৰ লগত শত্ৰু তো সেই সময়তে চাইনাৰ এটা কোম্পানীবিলাক লাহে লাহে আমাৰ ভাৰতলৈ আহিছে আৰু নাহিবনো কিয় চাওক ভাৰতে এনেকুৱা নিয়ম বনাই দিলে যে ভাৰতত যদি মোবাইল বিকিব বিচাৰা বা ভাৰতত যদি বস্তু বিকিব বিচাৰা ভাৰততে মেনুফেকচাৰ কৰিব লাগিব তেতিয়াহে তহঁতে ইয়াতে বিকিব পাৰিবি এতিয়া বাহিৰা যিবিলাক কোম্পানী আছে আমেৰিকা লণ্ডন এইবিলাকৰ যিবিলাক কোম্পানী আছে তেওঁলোকৰ কাৰণে ইমান কঠোৰ ৰুল বনোৱা নাই কিন্তু চাইনাৰ কাৰণে কঠোৰ ৰুল বনাই দিলে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কেন্দ্ৰ চৰকাৰে কৈছে তহঁতেতো ইয়াতে মেনুফেকচাৰিং প্লেণ্ট বহাবি তাৰ লগে লগে তহঁতৰ যিবিলাক নেকি ডিষ্ট্ৰিবিউটৰ থাকিব সেইবিলাক লোকেল ডিষ্ট্ৰিবিউটৰ হ'ব লাগিব আমাৰ ভাৰতৰ নাগৰিক হ'ব লাগিব লোকেল ডিষ্ট্ৰিবিউটৰ হ'ব লাগিব তাৰ লগে লগে তাতে যিবিলাক নেকি ওপৰৰ ৰেংকৰ কাম কৰা মানুহ থাকিব সেইবিলাক ভাৰতীয় মানুহ হ'ব লাগিব তেতিয়াহে তহঁতে ইয়াতে কাম কৰিব পাৰিবি বুলি জনাইছে বেলেগৰ পৰা মানুহ আনিলে নহ'ব ভাৰতৰ মানুহকে তহঁতে ইয়াতে এমপ্লয় কাম কৰিবলৈ ৰাখিব লাগিব একদম কাৰা নিৰ্দেশনা জাৰি কৰি দিছে চাইনাৰ ওপৰত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মহাৰাষ্ট্ৰৰ পৰা তো মহাৰাষ্ট্ৰৰ চৰকাৰে এতিয়া এটা বিশেষ সিদ্ধান্ত লৈ লৈছে যে মহাৰাষ্ট্ৰৰ এতিয়া ল'ৰা ছোৱালী বা নতুন ল'ৰা ছোৱালী যিবিলাক নেকি নতুন নিউ বৰ্ণ বেবী হ'ব তো তেওঁলোকৰ নামৰ লগত এতিয়াৰে পৰা দেউতাকৰ নামৰ পৰিৱৰ্তে মাকৰ নামো সন্নিৱিষ্ট কৰিব পাৰিব বুলি জনাইছে ধৰি লওক যেনেকৈ নেকি টাইটেলটো কি হয় দেউতাকৰে দিয়া হয় কিন্তু দেউতাকৰ পৰিৱৰ্তে মাকৰো দিব পাৰিব বুলি জনাইছে যেনেকৈ নেকি বিভিন্ন ধৰণৰ ডকুমেণ্ট পাতিত দেউতাকৰ নামটো আগতীয়াকৈ দিয়া হয় তো দেউতাকৰ নামৰ পৰিৱৰ্তে মাকৰ নামটো দিব পাৰিব বুলি জনাইছে মহাৰাষ্ট্ৰৰ চৰকাৰে এইটো এটা নিয়ম বান্ধি দিছে মহিলা সবলীকৰণৰ বাবে তো বন্ধু বান্ধৱীসকল আপোনালোকে কেনেকুৱা পাইছে বাৰু এই নতুন নিয়মটো কমেণ্ট কৰি জনাব আমাৰ অসমতো যদি এই নিয়মটো কৰি দিয়ে কেনেকুৱা হ'ব তো বিশেষ আৰু কি হ'ব বৰ বিশেষ একো নহ'ব সেইটো কমেণ্ট কৰি আপোনালোকে জনাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মেডিকেল ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা তো কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে যে যেনেকৈ নেকি আমাৰ ভাৰতত কৰোনা মহামাৰীৰ কাৰণে ইনজেকশ্যন দি দিলে গোটেই ভাৰতবাসীক একেবাৰে বিনামূলীয়াকৈ চৰকাৰৰ ফালৰ পৰা যাতে ভৱিষ্যতে কৰোনা মহামাৰীটো আৰু মানুহৰ দেহত যাতে দেখা নিদিয়ক তো তাৰ কাৰণে কি কৰিছিলে কৰোনা ভেকচিনটো দি দিছিলে কোভিড-19 ইনজেকশ্যন আমাৰ ভাৰতবাসীক দি দিছিলে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এটা কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে যে কোভিড-19ৰ পাছতে এতিয়া মেলেৰিয়া জাতীয় বেমাৰবিলাক ডেংগু জাতীয় বেমাৰবিলাক এনেকুৱা ধৰণৰ যিবিলাক নেকি বেমাৰ আজাৰ আছে তো এইবিলাকৰো এতিয়া ফ্ৰীকৈ ইনজেকশ্যন দিব বুলি জনাইছে যাতে মেলেৰিয়া নহওক মানুহৰ দেহত ডেংগু নহওক এনেকুৱা ধৰণৰ যিবিলাক বেমাৰ নেকি তৎকালীনভাৱে বিয়পিবা গোটেই ভাৰতবৰ্ষ জোৰা বেমাৰ হয় তো এই বেমাৰবিলাকৰ কাৰণেও এতিয়াৰে পৰা বোলে ইনজেকশ্যন বিনামূলীয়াকৈ কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে বজাৰত এইকেইদিন বস্তুৰ দামে একদম জুই পৰি দিছে কৈছোঁ নহয় ফল মূলৰ ওচৰলৈতো আপোনালোকে যাবই নোৱাৰে কিয়নো ৰমজান মাহ আৰম্ভ হ'ব এতিয়া ৰমজান মাহ আৰম্ভ হোৱাৰ লগে লগে ফল মূলৰ দামটোতো তাম্মাম বাঢ়ে বেলেগৰ কথা নাজানো আমাৰ ইয়াতেতো সাংঘাতিক ৰকমে ফল মূলৰ দামটো বাঢ়ি যায় আৰু তাৰ লগে লগে মাছৰ দামটোতো বাঢ়িবই আৰু মাংসৰ দামো বাঢ়িব মানে ক'বলৈ গ'লে বস্তুৰ দাম একদম আল্টিমেট বাঢ়ি গুচি যায় কাৰণ কি হৈ যায় মেক্সিমাম এতিয়া যিবিলাক নেকি মুছলমান বেপাৰী আছে তেওঁলোকে ঘৰত আৰাম কৰিবলৈ লয় মেক্সিমাম মুছলমান বেপাৰীয়ে এতিয়া দোকান খোলাটো বন্ধ কৰি দিয়ে এতিয়া চব্জি বেপাৰী চাওক মাছ বেপাৰী চাওক মেক্সিমাম মুছলমান লোকেই থাকে গতিকে তেওঁলোকে যেতিয়া নেকি দোকানখন বন্ধ কৰি থ'ব বস্তুৰ দামটোতো বাঢ়ি যাব নহয় জানো তো এইটো এটা চিম্পুল কথা তো বন্ধু বান্ধৱীসকল সেই সময়তে খবৰ ওলাইছে যে পিঁয়াজ আৰু আলুৰ দামে মানুহক বৰ্তমান সময়ত জুৰুলা কৰি মাৰিছে বুলি জনাইছে পিঁয়াজ আলুৰ দাম 30% দাম ইনক্ৰিজ হৈছে পিঁয়াজ আৰু আলুৰ দাম 30% দাম ইনক্ৰিজ হৈছে বুলি জনাইছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ব্ৰিটেইনৰ পৰা খবৰ ওলাইছে যে ব্ৰিটেইনৰ চৰকাৰে বোলে মুছলমানসকলক মছজিদ বনাবৰ বাবে বা খ্ৰীষ্টিয়ানসকলক গীৰ্জাঘৰ নিৰ্মাণ কৰিবৰ বাবে ব্ৰিটেইনৰ চৰকাৰে বোলে এতিয়া প্ৰায় 117 মিলিয়ন পাউণ্ড টকা 117 মিলিয়ন পাউণ্ড ব্ৰিটেইনৰ চৰকাৰৰ ফালৰ পৰা তো তেওঁলোকৰ নাগৰিকক বিতৰণ কৰিব বুলি জনাইছে মছজিদ আৰু গীৰ্জাঘৰ নিৰ্মাণ কৰিবৰ কাৰণে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কানাড়া বেংকৰ ওপৰত আমাৰ অসমত কানাড়া বেংক আছে জানো আছে থাকে কৰবাত আমাৰ ইয়াতে বাৰু নাই আমাৰ ডিষ্ট্ৰিক্টত কানাড়া বেংক নাই আপোনালোকৰ তাত আছে নেকি কমেণ্ট কৰি জনাব তো খবৰ ওলাইছে যে যিসকল লোকে কানাড়া বেংকৰ পৰা এতিয়া লোন ল'ব বিচাৰে তেওঁলোকে বেছিকৈ EMI পে কৰিব লাগিব বুলি জনাইছে খবৰ ওলাইছে যে কানাড়া বেংকে তেওঁলোকৰ MCLR ৰেট বৃদ্ধি কৰি দিছে বুলি জনাইছে
প্ৰায়বিলাক বেংকে বৃদ্ধি কৰি থাকে HDFC বেংকে বৃদ্ধি কৰি থাকে সময়ে সময়ে এক্সিছ বেংকে কৰে ICICI বেংকে কৰে তো বিভিন্ন ধৰণৰ বেংকবিলাকে কৰি থাকে বাৰু তো সেইটো ডাঙৰ কথা নহয় কিন্তু যিসকলে নতুনকৈ লোন ল'বলৈ যাব তেওঁলোকে মুঠৰ ওপৰত ক'বলৈ গ'লে তেওঁলোকে EMI টো বেছিকৈ ভৰিব লাগিব আগতে যদি কোনোবা এজন ব্যক্তিয়ে 1 লাখ টকাত 1000 টকা EMI ভৰিছিলে এতিয়া তেওঁলোকে 1000 টকাত 1 লাখ টকাত হয়তো EMI 1020 টকা ভৰিবলৈ আছে মানে এনেকুৱা হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ ভাৰতবৰ্ষৰ CAPF জোৱানসকলৰ কাৰণে ভাৰতৰ CAPFৰ প্ৰায় 11 লাখ জোৱান আছে আৰু এই 11 লাখ জোৱানৰ কাৰণে আমাৰ ভাৰত চৰকাৰে এটা ভাল খবৰ ঘোষণা কৰিছে যে এতিয়াৰে পৰা তেওঁলোকে যিবিলাক সামগ্ৰী নেকি ব্যৱহাৰ কৰে তেওঁলোকৰ সামগ্ৰীবিলাকত 50% ৰেহাই প্ৰদান কৰিব বুলি জনাইছে যিকোনো ধৰণৰ খোৱা সামগ্ৰী হওক বা অন্যান্য সামগ্ৰী হওক তো সেই সামগ্ৰীবিলাকত চৰকাৰৰ ফালৰ পৰা 50% ৰেহাই প্ৰদান কৰা হ'ব এটা চাওক বাকি যিবিলাক প্ৰায়বিলাক চাকৰিয়ালৰে কি হৈ যায় বাহিৰা টকা থাকে কিন্তু তেওঁলোকৰ বাহিৰা টকা বুলিবলৈ নাই যি কি টকা উপাৰ্জন কৰে সেই কি টকাই তো তেওঁলোকে বহু দিনৰ পৰা চৰকাৰৰ ওচৰত ৰিকুৱেষ্ট কৰি আহিছিলে যে আমাক কি কৰিব লাগে অকনমান ৰেহাই দিব লাগে বস্তুপাতি কিনাৰ ক্ষেত্ৰত নহয় জানো গতিকে তেওঁলোকে যিটো পৰিমাণে কষ্ট কৰে তো সেই কষ্টৰ উচিত তেওঁলোকক মূল্য দিব লাগে তো সেই কাৰণে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা মানি লৈছে তেওঁলোকৰ যি নেকি ৰিকুৱেষ্ট হেয়া মানি লৈছে কেন্দ্ৰ চৰকাৰে একচেপ্ট কৰিছে কৈছে যে তোমালোকৰ যি নেকি বস্তু তো সেই বস্তুত আমি কি কৰিম 50% ৰেহাই মূল্যত দিম কিন্তু সকলোবিলাক দোকানতে নাপায় আৰু সেই বুলি তো তেওঁলোকৰ কাৰণে বিশেষ ধৰিলক কেন্টিন খুলি দিয়া হ'ব তো সেই কেন্টিনৰ পৰা তেওঁলোকে যেতিয়া নেকি বস্তু ল'ব সেই বস্তুবিলাকত 50% ৰেহাই দিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কাৰ ওপৰত তো কাক লৈ এইকেইদিন আমাৰ অসমতো সাংঘাতিক ৰকমে মানে পুৰা কটকটীয়া নিৰাপত্তা চলি আছে চেণ্টাৰ বিলাকত পুৰা মানে পুৰা পুলিচ চেণ্টাৰ বিলাকত আমাৰ ইয়াতে দেখিছো পুৰা গোটেই চেণ্টাৰটোতে পুলিচ ভৰ্তি হৈ আছে যাতে কোনোবাই যদি লাঠিডাল লৈ কা আমি নামানো বুলি কয়হি তাক যাতে ধৰি ল'ব পাৰে তো পুৰা পুলিচ নমাই দিয়া হৈছে এইকেইদিন আৰু কিমান দিনলৈকে এই ব্যৱস্থা থাকিব সেইটোতো ক'বই নোৱাৰিছো তো বন্ধু বান্ধৱীসকল সেই সময়তে আপোনালোকে বাৰু জানে নে যে কাখন বলবৎ হলে কি কেনেকুৱা ধৰণৰ কি নিয়ম পৰিৱৰ্তন হ'ব তো এতিয়া কাখনক কিন্তু খবৰ পাইছো যে বিভিন্ন ৰাজ্যই মনা নাই বলে বহুতো লোকে মানা নাই এফালে আপোনাৰ তেলেংগানাকে ধৰি ইউপিটো নাই মনা বুলি শুনিছো ইউপিৰো বহু একাংশ মানুহে কাখনক বিৰোধিতা কৰিছে ইউপিটো পুৰা সাংঘাতিক ৰকমে আমাৰ অসমতকৈ বোলে বেছি তাতে প্ৰশাসন নমাই দিছে পুলিচ নমাই দিছে বুলি শুনা পাইছো মানে ইমানে নিৰাপত্তা কটকটীয়া কৰি পেলাইছে আৰু বিভিন্ন ৰাজ্যত মানে কোনখনৰ কথা কম প্ৰত্যেকখন ৰাজ্যতে হয়তো মানুহ ওলাইছে কাক বিৰোধিতা কৰিবৰ কাৰণে কিন্তু চৰকাৰে কৈছে যে আমি কাখন লাগু কৰিমটো কৰিমে এটা কথাটো হৈ গল যে কাখনৰ কাৰণে বিশেষকৈ আমাৰ অসমবাসীয়ে বেছিকৈ ভয় খাইছে এই কাৰণে ভয় খাইছে কাৰণ আমাৰ অসমতে হয়তো বাংলাদেশীৰ সংখ্যাটো সবচেয়ে বেছি আমাৰ অসমত হয়তো বাংলাদেশীৰ সংখ্যা এতিয়া কথাটো হৈ গল যে কাখন যেতিয়া নেকি বলবৎ হ'ব তেওঁলোকে কি হ'ব নাগৰিকত্ব লাভ কৰিব যিসকল নেকি ধৰিলক আফগানিস্তান এফালে পাকিস্তান আনফালে বাংলাদেশ যিসকলে নেকি শৰণাৰ্থী আহে তেওঁলোক যিসকলে নেকি কন্টিনিউ 7 বছৰ দিন ভাৰতবৰ্ষত থাকিব তো তেওঁলোকে নাগৰিকত্ব লাভ কৰিব আমাৰ অসমীয়া এজন ব্যক্তিয়ে যেনেকৈ নেকি অসমৰ যিকোনো স্থানতে মাটি কিনিব পাৰে ঠিক তেনেকৈ প্ৰত্যেকজন বাংলাদেশী আহি ইয়াতে মাটি কিনিব পাৰিব তো কিছুমান মানে নীতি নিয়ম ইয়াতে সলনি হৈ যাব তো যাৰ ফলত নেকি আমাৰ বিশেষকৈ অসমত অসমীয়াৰ অস্তিত্বৰ অকমান সংকটত আহি যাব নহয় জানো কাৰণ আমাৰ অসমীয়াটো লাষ্টত গৈ হয়তো সংখ্যালঘু হ'বলৈ আছে অসমীয়া ভাষা হয়তো নাইকিয়া হ'বলৈ আছে আমাৰ অসমত যেনেকৈ নেকি বৰ্তমান আপোনাৰ ত্ৰিপুৰাত হৈ আছে ত্ৰিপুৰাৰ অৱস্থা যিটো নেকি বৰ্তমান তো তেনেকুৱা ধৰণৰ হ'বলৈ আছে তো সেই কাৰণে মানুহবিলাকে কাখনক লৈ অকমান ভয় কৰি আছে কিন্তু চৰকাৰে কৈছে যে নহয় আমি কাখন লাগুটো কৰিমেই যেনেকৈ নহওক স্বয়ং যদি ভগৱানেও আহি আমাক কয় যে কাখন বলবৎ নকৰিবি তো তথাপিও আমি মানে বলবৎ কৰিম এটা কাখন অনাৰ লগে লগে এইকেইটা সমস্যা দেখা দিব যাৰ কাৰণে নেকি এতিয়া মানুহে কাখনক প্ৰতিবাদ কৰি আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপুনি যদি ৰাম মন্দিৰ যাবলৈ ইচ্ছা কৰিছে আপুনি ৰাম মন্দিৰ যদি যাবলৈ পৰা নাই তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে এতিয়াৰে পৰা বোলে ৰাতিপুৱা 6:30 বজাত দূৰদৰ্শন চেনেলত নেশনেল দূৰদৰ্শন চেনেল যিটো নেকি ফ্ৰী কৈ দিয়া হয় সেই চেনেলটোত আপোনালোকে এতিয়াৰে পৰা ৰাম মন্দিৰৰ ৰাতিপুৱা যি নেকি পূজা অৰ্চনা কৰা হয় সেই পূজা অৰ্চনা আপোনালোকে লাইভ চাব পাৰিব দূৰদৰ্শন চেনেলটোত ৰাতিপুৱা 6:30 বজাত আপোনালোকৰ ঘৰৰ মা দেউতাক জনাই দিব তেওঁলোকে চাই খুব ভাল পাব ৰাতিপুৱা 6:30 বজাত ডিডি নেশনেল চেনেলটো আপোনালোকে লগাই দিব তো ৰাতিপুৱা ৰাম মন্দিৰৰ যি নেকি আৰতি কৰা হয় বা যি নেকি পূজা অৰ্চনা কৰা হয় হেয়া তেওঁলোকে
লাইভ চাব পাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতে আকৌ এটা মিসাইল নিৰ্মাণ কৰিলে যিটোৰ নাম হৈছে অগ্নি 5 আৰু এই মিসাইলটো বৰ সাংঘাতিক মিসাইল এই মিসাইলটোৱে 5000 কিলোমিটাৰ দূৰ অতিক্ৰম কৰিব পাৰে আৰু 5000 কিলোমিটাৰ দূৰ অতিক্ৰম কৰি দুশ্মনক মাৰি আহিব পাৰে সাপোজ ধৰি লওক আমাৰ ভাৰতৰ পৰা এটা মিসাইল লঞ্চ কৰিলে সেই মিসাইলটো ধৰি লওক লঞ্চ কৰিলে পাকিস্তানৰ বাবে তো পাকিস্তানৰ একদম মাজত পৰি পাকিস্তান তেজ নেজ কৰি দিব পাৰে তেনেকুৱা যদি 3-4টা মিসাইল এৰি দিয়ে পাকিস্তানত তো পাকিস্তানটো বৰবাদ এফালে চাইনালে যদি তেনেকৈ এৰি দিয়ে চাইনাও বৰবাদ হৈ যাব ইমানেই হেভি মিসাইল লঞ্চ কৰিছে যিটো মানে তৈয়াৰ কৰি উলিয়াইছে যিটোৰ নাম হৈছে অগ্নি 5 যিটোৱে নেকি 5000 কিলোমিটাৰ দূৰত্বলৈকে যাব পাৰিব আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো অসমৰ এগৰাকী খুবেই দুৰ্ভগীয়া মহিলাৰ ওপৰত ওলাইছে তো এই খবৰটো অৱশ্যে বহু দিন পুৰণি কিন্তু মই যোৱাকালিহে এই খবৰটো পাইছো মানে ফেসবুকত এনেই কিবা কিবি চাই থাকোতে খবৰটো ওলাই গ'ল তো যাৰ কাৰণে ভাবিলো আপোনালোকক এই খবৰটো জনাই যাও আৰু এই খবৰটোৱে আপোনালোকক জনাই দিব যে বিজেপি চৰকাৰে কেনেকৈ মানুহৰ মাজত মানে এটা তেওঁলোকে ভাল ইমেজ ক্ৰিয়েট কৰি ৰাখিছে সেইটো আপোনালোকে বুজি পাই যাব তো আপোনালোকে অৰুণোদয় আঁচনিৰ হয়তো বেনাৰ বিলাক দেখা পাইছে অৰুণোদয় আঁচনিৰ যিবিলাক বেনাৰ চৰকাৰৰ ফালৰ পৰা মানুহৰ মাজত বিতৰণ কৰি থাকে অৰুণোদয় ইমান টকা সোমোৱাই দিয়া হল কিমান টকা সোমোৱাই দিয়া হল প্ৰত্যেক মাহৰ 10 তাৰিখৰ দিনাখন যিনেকি অৰুণোদয় আঁচনিৰ তেওঁলোকে এখন বেনাৰ ৰিলিজ কৰে তো সেই বেনাৰখনত এগৰাকী মহিলাৰ ফটো আছে যিগৰাকী মহিলাই নেকি হাঁহি আছে আপোনালোকে ভালকৈ চাবচোন মহিলা গৰাকী তো সেই গৰাকী অসমৰে মহিলা হয় তেখেতৰ নামটো কিবা বসুমতাৰী আছিল পাহৰিলো এক্স্যাক্টলি তো অসমৰ সেই গৰাকী মহিলা হয় আৰু অসমৰ সেই গৰাকী মহিলাৰ ফটো ইউজ কৰিছে অসম চৰকাৰে অৰুণোদয় আঁচনি প্ৰচাৰ কৰিবৰ কাৰণে কিন্তু সবচে ইন্টাৰেষ্টিং কথাটো হৈ গ'ল যে সেই গৰাকী মহিলাই হেনো অৰুণোদয় আঁচনিৰ কোনো পইচা আজিলৈকে পোৱা নাই আৰু সবচে ডাঙৰ কথাটো হৈ গ'ল যে সেই মহিলা গৰাকী আজিলৈকে চৰকাৰী একো আঁচনিৰ সুবিধাই পোৱা নাই গতিকে ভাবক এনেকুৱা এগৰাকী মহিলা যিগৰাকী মহিলাৰ ফটো নেকি স্বয়ং চৰকাৰে প্ৰমোচনৰ কাৰণে ব্যৱহাৰ কৰিছে মানুহৰ মাজত মানে যে আমি কিমান মানুহক ভাল কাম কৰি দিছো মানুহ একদম পুৰা ফুৰ্তিত আছে ভাই আমি অৰুণোদয় আঁচনিৰ হিতাধি সবকে পইচা দি দিছো না তো তেনে সেই গৰাকী মহিলা আজিলৈকে চৰকাৰে একো এটা সা সুবিধা দিয়া নাই তো ভাবকচোন বাৰু কিমান নেক্সট লেভেলৰ মানুহৰ মাজত ভাল ইমেজ ক্ৰিয়েট কৰি থৈছে তো বন্ধু বান্ধৱীসকল বেলেগক নিদিলেও এটলিষ্ট চৰকাৰে এইটো চাব লাগে বা মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো এটলিষ্ট চাব লাগে তেখেতে যি গৰাকী মহিলাৰ ফটো শ্বেয়াৰ কৰি থৈছে তো সেই গৰাকী মহিলাই এই আঁচনিৰ ধন পাইছে নে নাই পোৱা এটলিষ্ট সেইটো তেখেতে মোৰ মতে সাৰ্ভে কৰিব লাগে বেলেগৰ কথাটো ক'বলৈ নাযাওঁ কাৰণ বেলেগ বিলাকক কথাটো সাৰ্ভে কৰিব নোৱাৰি নহয় জানো ইমানখিনি মানুহ আছে তো তেখেতৰটো সম্ভৱ নহয় সবৰ বিষয়ে সাৰ্ভে কৰাটো গতিকে এটলিষ্ট সেই গৰাকী মহিলাৰ বিষয়ে সাৰ্ভে কৰিব লাগে যি গৰাকী মহিলাৰ ফটো নেকি তেওঁ প্ৰত্যেক মাহৰ 10 তাৰিখৰ দিনাখন শ্বেয়াৰ কৰে গতিকে সেই গৰাকী মহিলাই এই আঁচনিৰ সুবিধা পাইছে নে নাই পোৱা এটলিষ্ট সেইটো সাৰ্ভে কৰি চোৱাটো উচিত বুলি মই ভাবো আপুনি কি ভাবে নাজানো তো বন্ধু বান্ধৱীসকল বস আজি ভিডিঅ জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব তো কৰি ল'ব পুনৰ এটা ভিডিঅ লগ পোৱাৰ খাজিলো বিদায় মাগিছো ধন্যবাদ জয় অসম